নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক চবকে স্বাগতম জনালোঁ। আছাম পুলিচ SI যোনটো এক্সাম হৈ গৈছিলে এবাৰ জানুৱাৰী মাহত 12 তাৰিখে, সেই এক্সামটোৰ ওপৰত দুটা ন'টিচ ওলাইছে। মই আছাম পুলিচ SI যোনটো ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ৱেবছাইট হয়, সেই অফিচিয়েল ৱেবছাইটটোত আছোঁ। ইয়াত চাওক, নতুনকৈ দুটা ন'টিচ উলিয়াইছে তেওঁলোকে। আজি 21 তাৰিখে ওলাইছে ন'টিচকেইখন, এই দুখন ন'টিচ আপোনালোকে চাব পাৰে। চ' এই ন'টিচকেইখনত কি আছে তাৰ বিষয়ে মই ডিছকাছ কৰিম এই ভিডিঅ'টোত। এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। প্ৰথম ন'টিচখনত তেওঁলোকে দিছে যে তেওঁলোকে এনচাৰ কি আৰু কুৱেশ্যন পেপাৰকেইখন কাইলৈ মানে 22 জানুৱাৰী 2025 11:30 বজাত ৱেবছাইটত আপলোড কৰিব, ঠিক আছে। তাৰপৰা আপোনালোকে কুৱেশ্যন পেপাৰকেইখন আৰু এনচাৰ কিকেইখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। আৰু যেনেকৈ ADIত দিছিল যে যদি কাৰোবাৰ এনচাৰ কিট কিবা কমপ্লেইন থাকে বা কোনোবাই যদি ভাবে যে এই এনচাৰটো বেলেগহে হ'ব লাগিছিল, তে আপোনালোকে তাৰ এগেইনষ্টত মানে অবজেকশ্যন ৰাইজ কৰিব পাৰিব, মানে সেই এনচাৰ কিটোক চেলেঞ্জ কৰিব পাৰিব, ঠিক আছে। আৰু পাৰ কুৱেশ্যনৰ প্ৰতি 500 টকাকৈ ল'ব। এইখন প্ৰথম ন'টিচখনত লিখা আছে। ইয়াত আপোনালোকে মই য়েল্ল' কালাৰ দি পেলাই হাইলাইট কৰি দিছোঁ, আপোনালোকে চাব পাৰে। দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেটছ টু ৰাইজ দেয়াৰ অবজেকশ্যন এগেইনষ্ট দ্য এনচাৰ কি অফ এনি কুৱেশ্যন অন পে'মেণ্ট অফ 500 rupees, ঠিক আছে, পাৰ কুৱেশ্যন। মানে পাৰ কুৱেশ্যন যদি আপোনালোকে কিবা অবজেকশ্যন ৰাইজ কৰে তে 500 টকাকৈ ল'ব, ঠিক আছে। বাকী এনচাৰ কি আৰু কুৱেশ্যন পেপাৰ গোটেই 4টা ছেট কাইলৈ আপলোড কৰিব 11:30 বজাত, 11:30 বজাত। তাৰপিছত ছেকেণ্ড ন'টিচখনত লিখা আছে মানে যোনে যোনে ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিজৰ OMR ছফ্ট কপিখন ডাউনলোড কৰিব পাৰিব। ছেইম যেনেকৈ ADIৰ টাইমত দিছিল যে 50 টকা দি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে। ৱেবছাইটত লগ ইন কৰি লৈ পেলাই, যোনটো SLPRB ৱেবছাইট আছে, সেই তাতে লগ ইন কৰি পেলাই তাত লিংক আহিব। লিংক অহাৰ পিছত আপোনালোকে তাত লগ ইন কৰি পেলাই 50 টকা পে' কৰিব লাগিব। পে' কৰিলে ছেইম আপোনালোকৰ মোবাইলত এটা SMS আহিব। SMS-টো অহাৰ পিছতে আপোনালোকে নিজৰ OMR কেইখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। চ' এই দুখনেই ইম্পৰ্টেণ্ট ন'টিচ দিছিল SLPRB পিনৰ পৰা। আৰু এই দুখন ন'টিচৰ পৰা আমি এটা বস্তু মানে আইডিয়া কৰিব পাৰোঁ যে আছাম পুলিচ SI ৰিজাল্ট দিব চাগে বেছি দিন নলগাব। মোৰ মতে মাৰ্চ মানতে ৰিজাল্টটো দি দিব লাগে, ঠিক আছে। চ' এই ভিতৰত ইমানখিনিয়ে ক'বলগীয়া আছিল। বাকী যদি আপোনালোকে DME কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা আছাম পুলিচ কনষ্টেবলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আমাৰ টেলিগ্ৰাম চেনেলটোত মই ডেইলি ভাল চাই পেলাই DME আৰু আছাম পুলিচ কনষ্টেবলৰ কাৰণে ABUBৰ টাৰ্গেট কৰি পেলাই কুৱেশ্যন দি আছোঁ তাত। আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি লৈ পেলাই সেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰে, ঠিক আছে। চ' যদি ইণ্টাৰেষ্টেড হয় আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আৰু যাৰ টেলিগ্ৰাম নাই, আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিব পাৰে। তাতো মই ছেইম বস্তুখিনিয়ে দিওঁ, মানে ছেইম কুৱেশ্যনখিনিকে দিওঁ, ঠিক আছে। বাকী এই ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ লগৰখিনিৰ লগত এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।